Proveswa Karutakama Ramo Rajivalusana Jagata Padako Dhata Sadhu Badhava Git rakhi dhura tal ekta Ram
অনাদি নিৰঞ্জনৰে ছাঁ ৰামৰূপে দশৰথৰ গৃহে জন্ম লৈলো আমি মনুষ্যৰ পিতৃসত্য পালনৰ হেতু খাতি বনবাস 14টি বছৰ বধিলো সীতাৰ হেতু লংকাৰ দুষ্ট ৰাৱণ উদ্ধাৰিলো জানকী লংকাৰ পৰা ন্যায়দণ্ড হাতে তুলিলো নীতিমতে কৰি আছো অযোধ্যা শাসন সেয়েহে প্ৰজাৰ অপবাদ মোচনৰ বাবে সতীত্ব প্ৰতিষ্ঠাৰ বাবে কৰালো অগ্নি পৰীক্ষা আমি সতী জানকী তথাপিও জানকীৰ প্ৰতিব্ৰতাৰ ওপৰত আজিও আলোচনা কৰি অযোধ্যাৰ প্ৰজাই কৰিব পাৰো দমন মই সেই নিন্দুকৰ তলত কিন্তু এয়া যে নহয় ন্যায় পৰায়ণ ৰজাৰ কৰ্তব্য কৰিব লাগিব ইয়াৰ উচ্ছেদ বিধান ৰাখিব লাগিব আমি ৰঘু কুলৰ মান মনুষ্যলীলা অসানৰ আমাৰ সময় হৈছে সমাগত যাওঁ তাৰে পথ ক্ৰমে সৱগ্ৰসৰ
কত ক্ষণে পাইলা গয়া কৈলা সখী ঘৰ কৈলা সখী হৰ হৰ মহাদেৱ বুঢ়াদীৰ আমি এই মহাদেব শিব জগতৰ কল্যাণ সাধন কৰাই আমাৰ প্ৰধান কৰ্তব্য আৰু এই কৰ্তব্য শুদ্ধভাৱে পালন কৰাটোৱে আমাৰ পবিত্ৰ দায়িত্ব। এনেদৰে শ্ৰী ৰামচন্দ্ৰই মনুষ্য লীলাৰ অৱসানৰ বাবে সীতাৰ সতীত্ব প্ৰতিষ্ঠাৰ অৰ্থে বিসৰ্জিব জানকীক অৰণ্যৰ মাজে তাৰ পাছত বিসৰ্জিব ভাতৃ লক্ষ্মণক। এই কাৰ্যত সহায় হৈ যাম মই অযোধ্যা নগৰে কাল ৰূপী ছদ্মবেশে। এতিয়া যাওঁ মই নিজ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ। জয় শ্রীরাম, জয় শ্রীরাম। নমো নমো রঘুমণি জগতর পতি, তোমার
রণে প্রভু থাকুক ভকতি ময়তি মূঢ়মতি না জানু ভকতি তুষ্ট হুয়া রঘুমণি অধর্মৰ পতি। জয় শ্রী রামচন্দ্র জয় জয় প্রভু তোমার শরণত মই করু নিবেদন এই অধর্মর মুখে যে নুগুছে তোমার নাম আৰু গুণানু কীর্তন। জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম। যাও যাও এবে নিজ কর্তব্যত হওঁগৈ অগ্ৰসৰ। প্রবেশ করিয়া আহে ঋষি আরে বানবি কিনা মেরে খ্যাত জানে সর্বজন আরে বাল্মীকি মেরে জানে সর্বজন এহি মতে পাইলা গোরা আশ্রম রাম হরি রাম হরি বুড়া নিরন্তর আরে রাম হরি রাম হরি বুড়া মরিষাদ প্রতিষ্ঠা তব গব শস্যতি সবাস যৎক্রৌচ্ছ বেথুদা দেবকম অবধিহি কাব বহিতম বোধ ভক্তি আহরদর পাশর আমি এই রামায়ণ করিল রচনা জানো আমি ভালদৰে যুগে যুগে হৈ যাব জগতৰ বদেশী সকলৰ বাবে অন্তহীন উৎকণ্ঠাৰ বিষয়
যুগৰ বলেৰে আমি জানিব পাৰিছো ৰঘুপতি শ্ৰী ৰামচন্দ্ৰই মনুষ্য লীলাৰ অৱসাদৰ হেতু কৰিব কৰ্তব্য নিৰ্জয় প্ৰথমে বিসৰ্জীব দেৱী জানকীক অৰণ্যৰ মাজে তাৰ পাছত বিসৰ্জীব ভাতৃ লক্ষ্মণ সবেই দ্বাৰা বৰ্জিত সীতা দেৱীয়ে হেৰুৱাব বনৰ স্থিৰতা সেই সময়ত সেই নিসহায় অবলা নাৰীৰ আমি এই হম একমাত্ৰ সান্তনা যাওঁ এবে সীতাৰ শোকাকুল অস্থিৰ মনক সান্তনা বাণীৰে উজ্জীৱিত কৰিবৰ বাবে আমি নিজকেই কৰোগৈ প্ৰস্তুত আৰু তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৱলী আমি কৰিম পৰ্যবেক্ষণ কোৱা দাদা কিয় দেখো তোমাৰ বিষাদিত বদন দাদা দাদা চৰিত্ৰা বুলি ৰাজ্যত কৰিছে প্ৰচাৰ দাদা আৰু বিশ্বাস কৰি সেই তোৰ মুখৰ কথা দাদা আজি অযোধ্যাৰ সাধাৰণ প্ৰজায়ো সীতাৰ উপযোগ দুগুণে
দুগুণে কৰিছে প্ৰচাৰ দাদা অগ্নি পৰীক্ষাৰ কথা কি নাজানে সিহঁতে তথাপিতো সীতা দেৱীক কলংকিনী বুলি কৰিছে প্ৰচাৰ বলো ভাই যাও আমি জবান মূর্তিরে সুন্নাকৃত করুহির হে দুর্মুখর ৰবা দাদা ৰবা ভাই দাদা শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে দুৰ্মুখ নিশ্চয় দাদা কিন্তু পাৰিবানে ভাই দাদা শিৰচ্ছেদ কৰিব যোদ্ধাৰ শত প্ৰজাগণৰ দাদা শুনা ভাই দাদা কালি মই ছদ্মবেশে ফুৰোতে ৰাজ্য দাদা নিজ কাণে শুনিলো কি শুনিলা দাদা ৰজকেও রজকেও ভাইহঁত ৰজকেও অপযোগ কৰিছে আজি সীতাৰ চৰিত্ৰ দাদা তেনে শ্ৰেণীৰ মানুহৰ কথা তুমি পতিও নাযাবা দাদা অগ্নিদগ্ধ শুদ্ধ সুবর্ণকু যদি নবলে সুবর্ণ তেন্তে কি করা যায় এই অযোধ্যাবাসী রজ সামান্য রজকৰ কথা আমি নকৰো বিশ্বাস দাদা সমগ্র জগতেও যদি কয় কলঙ্কিনী জনদ্ৰোহিতা তথাপিতো দাদা জানকী মাতৃ সতী চিৰ পূজ্য জগতৰ আৰু সেইবাবে দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস দাদা আমি নকৰো বিশ্বাস শুনিবানে ভাইহঁত দাদা কৰিবানে ৰামক বিশ্বাস দাদা আজি মই স্বচক্ষে দেখিলো কি দেখিলা দাদা জনপুত্ৰ সীতাই জানকী মাতৃ প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ দাদা নিদ্ৰা যায় তাৰে কোলা কি কলা দাদা জনক নন্দিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে কোলাত নহয় দাদা এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস অসম্ভৱ দাদা অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্য দাদা কিন্তু এই ৰামৰ ৰাজ্য দাদা ৰামৰ ভাগ্যত দাদা ত্ৰৈলোক্যৰ যত মানে আছে অসম্ভৱ সকলোৱেতো এদিন হৈছিল সম্ভৱ হ'ল নহয় বৈমাতৃ কৈকীৰ কুপদৃষ্টি লক্ষ্মণ দাদা পঞ্চৱতী বনৰ যে সেই স্বৰ্ণমৃগ দাদা পানীত উপঙাশীল দাদা এই সকলোবোৰ অসম্ভৱেইতো সম্ভৱ হৈছিল এদিনে ৰঘুবংশী ৰামৰ ভাগ্য কিমান কহিম আৰু হৃদয়ৰ জয় ৰাজকুলত জন্ম লৈ কাটিলো বনবাস 14 বছৰ দাদা অন্যায় সমৰ কৰি বধিলো পালি দাদা আৰু সেই তাপে দহি থাকে মোৰ হৃদয় দাদা লক্ষ্মণ দাদা লক্ষ্মণ দাদা
সাগৰত সেতু বান্ধি দাদা সীতাৰ কাৰণেতো ব্ৰহ্মপদ মই কৰিলো লংকা। শুনা ভাই, নাই নাই প্ৰয়োজন আৰু মোৰ স্বৰ্ণ সিংহাসন, নাই প্ৰয়োজন আৰু মোৰ দেৱী জানকী, যাৰ উপযোগ সমগ্ৰ বিশ্বই কৰে আলোচনা। লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা কলংকিনী দুচৰিত্ৰ। লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা, তথাপিতো দাদা জানকী মাতৃ অতীতৰ জীৱন্ত প্ৰতিমা। দাদা অতীতৰ জীৱন্ত প্ৰতিমা। শুনা ভাই, দাদা ৰজা মই ৰজা সেৱা জানো ভাল। দাদা ৰজাই প্ৰজামণ্ডলী অসন্তুষ্টি কৰিব সাজ, দাদা আৰু এই নেকি ৰাজধৰ্ম সবজগত। দাদা শুনা ভাই, দাদা ৰজাৰ তুষ্টিৰ কৰিব পাৰো মই সকলো কাৰ্য। দাদা অপবাদ দাদা অপচয় দাদা ৰঘুবংশৰ কলংক খণ্ডন কৰিবৰ হেতু বিসৰ্জিব পাৰো মই স্বৰ্ণ সিংহাসন, বিসৰ্জিব পাৰো মই তোমালোক তিনি অনুজন, বিসৰ্জিব পাৰো মই, বিসৰ্জিব পাৰো মই, বিসৰ্জিব পাৰো মই, বিসৰ্জিব পাৰো মই দেৱী জানকী। দাদা 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 তুমি বিসৰ্জন দিয়া লাগিলে তুমি আমাৰ তিনি অনুজন দাদা। তথাপিতো দাদা লক্ষ্মী স্বৰূপা জানকী মাতৃক তুমি নিদিবা বিসৰ্জন দাদা, তুমি নিদিবা বিসৰ্জন। যোৱা ভাই ভৰত এৰি থৈ আহা দেৱী জানকী অৰণ্যৰ দাদা কোৱা ভাই পাৰিবানে তুমি? কোৱা ভাই পাৰিবানে তুমি? দাদা কিয় কৰাই এনে নিষ্ঠুৰ হাতে বৰ্ষাঘাত নিদিবা দাদা, পৰতৰ হিৰে বিচাৰিছো ক্ষমা দাদা, নোৱাৰিম পালিব এনে নিষ্ঠুৰ হাতে। ভাই শত্ৰুঘ্ন পাৰিবানে? নাই ভাই পাৰিবানে তুমি? দাদা কোৱা ভাই পাৰিবানে তুমি? দাদা ভাই ভাই
জোরে কি জোরে থাকিব অকলে অকলে ভাই লক্ষ্মণ দাদা ভাই লক্ষ্মণ দাদা তই দাদাক বুজা তোৰ কথা দাদাই শুনিব যাই শুনাও ভাই দাদা একে একে শুনে দাদা নোৱাৰে থাকিব কেলে ৰবি আৰু চন্দ্ৰ দাদা গতিকে কোৱা ভাই দাদা কাক 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 লাগে তোমালোকক দাদা এই ৰামক নে দেৱী জানকী দাদা বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ দাদা বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ দাদা দাদা বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ দাদা কোৱা কোৱা ভাই দাদা পালিবানে তুমি ৰাম ৰাধে দাদা কোৱা ভাই পালিবানে তুমি ৰাম ৰাধে কোৱা ভাই পালিবানে তুমি ৰামৰ আতে দাদা তেন্তে শুনা ভাই দাদা সকলো ৰক্ষাতে দাদা কালিলৈ প্ৰাতঃতে দাদা বাল্মীকিৰ তপোবন দৰ্শন কৰোৱাৰ চলেৰে দাদা এৰি থৈ আহিবা দেৱী জানকী অৰণ্যৰ মাজত দাদা নাই আৰু শুনা ভাই সেই ৰামৰ সেই ৰামৰ শেষ শেষ আদেশ দাদা ভাই লক্ষ্মণ নোৱাৰো দাদা ভাই নোৱাৰো দাদা ভাই লক্ষ্মণ কান্দিবি দাদা কান্দিবি লক্ষ্মণ কান্দিবি দাদা জ্যেষ্ঠ হৈ ভাতৃৰ চকুলো নোৱাৰো যে চাব স্থিৰ হৈ দাদা। লাগিছো দাদা লাগিছো তোৰ ভাতৃ ভক্তি দাদা জগতত তোৰ দৰে ভাতৃ ভক্তিৰ দাদা অতিকে বিৰল ভাই দাদা। অতিকে দাদা বিৰল ভাই দাদা ভাই দাদা ভাই দাদা কান্দিবা কান্দিবা দাদা ভাই কান্দি আৰু কোনো লাভ নাই ভাই কিন্তু কিন্তু নুবুজিলো দাদা ভাই 14 বছৰ অনাচাৰে অনিদ্ৰাৰে থাকি বনত কাৰেঙত এৰি থৈ স্নেহৰ উৰ্মিলা নকবি অ ভাই কি মাটিৰ তুমি সেউছিলা চৰণ ভাই আজি 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 কোন খাতে দাদা এৰি থৈ আহিবা বনৰ মাজত ভাই 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 ও অত বর্জাঘাত
বসুমতী আই বসুমতী তুমি তুমি এতিয়াও দিখন্দিত হোৱা নাই কিয় আই বসুমতী তুমি এতিয়াও দিখন্দিত হোৱা নাই কিয় হৃদয় হৃদয় তই তই এতিয়াও জ্বলি উঠা নাই কিয় ৰাৱণে যিদিনা কৰিছিল জানকী মাতৃক সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ্যখন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজকাৰেঙত তোমাৰ বাবেইতো দাদা মেৰিয়াই লৈছিলো শৰীৰত বাকলি বসন কিন্তু দাদা কিয় দিলা এনে নিষ্ঠুৰ আদেশ এয়াই প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত জানকী মাতৃয়ে যেতিয়া সুধিব মোক স্নেহৰ লক্ষ্মণ হিংসুক জন্তুৰ পৰিপূৰ্ণ এই অৰণ্যৰ মাজত কেনি যাম ক'ত থাকিম তেতিয়া কি বুলি উত্তৰ দিব নিষ্ঠুৰ লক্ষ্মণে নাই মই আৰু বিচলিত হ'লে নহ'ব জ্যেষ্ঠ দাদা মোৰ পিতৃতুল্য তেওঁৰ আদেশ মই পালিবই লাগিব যাওঁ ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি আহোঁ জানকীক অৰণ্যৰ মাজত যাওঁ ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি আহোঁ জানকীক অৰণ্যৰ মাজত
প্ৰকৃতিৰ মনোমোহা নান্দনিক দৃশ্য চাই আজি মন মোৰ অতিকে ব্যাকুল। কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ মোৰ হৰি নিব খুজিছে আৰু বনৰীয়া ফুলবোৰেও হালি জালি নিজৰ মনৰ ভাৱ কৰিছে প্ৰকাশ। সেই প্ৰভু দয়াময় নিৰাকাৰ নিৰঞ্জন অগতিৰ অগতি তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু, তোমাৰ যে কি অপূৰ্ব সৃষ্টি। জননী স্বৰূপা, জানকী মাতৃক কদাপিতো কোৱা নাই, মিছা কথা মই কদাপিতো কৰা নাই, মিছা অভিনয়। হে ভগৱান, আজি কি দৰে প্ৰকাশ কৰোৱেনে নিদাৰুণ সত্য। দেৱী জানকী, দেৱী জানকী। কোন? লক্ষ্মণ। ঠাকুৰ লক্ষ্মণৰ সেৱা গ্ৰহণ কৰা দেৱী। উঠা উঠা লক্ষ্মণ, চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজুপৱন। নালাগেনে বাৰু মনত আনন্দ ইয়াত বিচৰণ কৰি? সঁচাকৈ দেৱী, কিন্তু দেৱী লক্ষ্মণ, ইয়াতকৈও সুন্দৰ বাল্মীকিৰ পুণ্য তপোবন। লক্ষ্মণ, হঠাৎ ক'লা যে তুমি বাল্মীকি তপোবনৰ কথা? নুবুজিলো লক্ষ্মণ। দাদায়ে দেখিছে দেৱী। দাদায়ে দেখিছে? হয় দেৱী, তোমাক বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু। কি ক'লা? দাদাই আদেশ কৰিছে তোমাক বাল্মীকি তপোবন দৰ্শনৰ হেতু? হয় দেৱী। জানা লক্ষ্মণ, দেৱী, আজি মোৰ বাহু চক্ষু লৰিছিল সঘনে। ভাবিছিলো কিবা অমংগলৰ চিনেয়া, কিন্তু এতিয়া আশ্বস্ত হলো। দেৱী জানা লক্ষ্মণ, দেৱী, মই যে ভবাই নাছিলো মোৰ জীৱনলৈও অনাকাংক্ষিতভাৱে এনে সৌভাগ্য আহিব এদিন। তেন্তে দেৱী বিলম্ব নকৰি ব'লা, যাত্ৰা কৰোঁ আমি বাল্মীকি তপোবনৰ দিশে। ব'লা লক্ষ্মণ।
নেজানো পাইলা গয়া কতুক্ষরে বাল্মীকির তপোবনে পাইলা গয়া কতুক্ষরে বাল্মীকির তপোবনে রাম হরি রাম হরি বোলা বজনে হে রাম হরি রাম হরি বোলা নেহৰ লক্ষ্মণ লক্ষ্মণ দেৱী সুদূৰত যে দেখিছো শ্যাম ক্ষেত্ৰ তৰুলতাৰ মাজেৰে আহিছে ধীৰেৰে নামি লাস্য ভংগীমাৰে এধাৰি স্ফটিকৰ নিৰ্মল ধাৰা সেই নেকি বাৰু তমখাততিনী আৰু তাৰেই তীৰত সেই নেকি বাৰু বাল্মীকিৰ পুণ্য তপোবন হয় দেৱী সেয়াই মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন বিৰাজ কৰিছে য'ত চিৰ শান্তি চিৰ সুখ স্বৰ্গতকৈও অধিক লক্ষ্মণ কি হৈছে তোমাৰ দেৱী পূৰ্ণিমাৰ চন্দ্ৰ যেন মুখনি তোমাৰ কিয় দেখো আজি আউসীৰ দৰে লক্ষ্মণ কিয় দেখো তোমাৰ চকুত লোটকৰ পুত্ৰকণা কতা মোৰ একো হোৱা নাই দেৱী কি ব'লা আমি কিছু দূৰ আগুৱাই যাওঁ নহয় লক্ষ্মণ দেৱী মিছা নামাতিবা মোক নিদিবা কষ্ট আৰু তুমি তোমাৰ জানকী মাতৃ জানা লক্ষ্মণ দেখিলে লোটক তোমাৰ চকুত নোৱাৰো যে থাকিব স্থিৰ হৈ কোৱা লক্ষ্মণ কি হৈছে তোমাৰ লক্ষ্মণ তুমি মৌন হৈ আছা কিয় লক্ষ্মণ তুমি আঁতৰি গৈছা কিয় কোৱা লক্ষ্মণ কি হৈছে তোমাৰ মোৰ একো হোৱা নাই দেৱী লক্ষ্মণ কোৱা কি হৈছে তোমাৰ মোৰ একো হোৱা নাই দেৱী কোৱা কি হৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা নাই নাই দেৱী মোৰ একো হোৱা নাই এনেহ'লে কান্দিছা কিয় কোৱা লক্ষ্মণ মাতৃ বুলি ভাবা যেতিয়া মোক ব্যক্ত কৰা মনৰ অভিলাষ কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা নাই লক্ষ্মণ কোৱা কি হৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা কোৱা নাই লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা নাই কোৱা লক্ষ্মণ মোৰে সপোন চন্দ্ৰ সূৰ্য আদি নক্ষত্ৰ মণ্ডলী লক্ষ্মণ কিবা দৰে চাই আছে ৰে নিদাৰুণ দৃশ্য বজ্জা পানী তোমাৰ বজ্জা ঘাটে এই লক্ষ্মণক শেষ কৰি দিয়া নাই কিয় লক্ষ্মণ জগত ধাত্ৰী কোৱা লক্ষ্মণ চিৰপূজ্য জগতৰ লক্ষ্মণ সতীত্বৰ প্ৰতিমা লক্ষ্মণ কোৱা অযোধ্যানাথৰ আদেশ অযোধ্যানাথৰ আদেশ সূৰ্যবংশী ৰঘুকুল
সূৰ্যবংশী ৰঘুকুল নিষ্কলংক কৰিবৰ হেতু মংগল সাধিবৰ হেতু প্ৰজামণ্ডলী এৰি যাব লাগে আজি অৰণ্যৰ মাজত এৰি যাব লাগে কাক কাক লক্ষ্মণ কাক এৰি যাব লাগে অৰণ্যৰ মাজত কাকো নহয় দেৱী লক্ষ্মণ কোৱা কাক এৰি যাব লাগে অৰণ্যৰ মাজত কাকো নহয় দেৱী লক্ষ্মণ কোৱা কাক এৰি যাব লাগে অৰণ্যৰ মাজত কাকো নহয় দেৱী লক্ষ্মণ কোৱা কাক এৰি যাব লাগে অৰণ্যৰ মাজত কাকো নহয় দেৱী লক্ষ্মণ কোৱা 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 তোমাৰ দেৱী প্ৰণয়ৰ ধুমুহা নাহিলে শক্তি তোমাৰ অভাগিক বধিবৰ হেতু আই বসুমতী তুমি এতিয়াও স্থিৰ হৈ আছা হে জননী এয়াই আছিল তোমাৰ মনৰ ইচ্ছা লক্ষ্মণ আজি শূন্যময় দেখিছো সকলো প্ৰভু ৰামচন্দ্ৰৰ তেজ মই গৰ্ভত কৰিছো সেইবাবে আত্মহত্যাও কৰিব নোৱাৰো মই কিন্তু লক্ষ্মণ তুমিতো আছিলা মোৰ চিৰসহচৰ বুজিব নোৱাৰো মই কিদৰে লক্ষ্মণ কিদৰে এৰি যাবা মোক এই অৰণ্যৰ মাজত অকলে দেৱী যত মানে মোক দিয়া অভিশাপ সন্তপে মোৰ দহিছে হৃদয় কিবা দৰে বুজাম তোমাক মই মাত্ৰ পিতৃতুল্য দাদাৰ শ্ৰীৰামচন্দ্ৰৰ আদেশে কৰিছো পালন চোৱা লক্ষ্মণ দেৱী মনোবেথা বুজিছো তোমাৰ দেৱী কবাকৈ ৰামক জনাইছো প্ৰণাম দাসীয়ে তেওঁৰ চৰণত চিৰদিন জন্মে জন্মান্তৰে যেন ৰাম হেন স্বামী পাও কিন্তু এই সীতা হেন জনম যেন নাপাও কদাপি কিন্তু লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই অৰণ্যৰ মাজত মই কলৈ যাম মই কি কৰিম লক্ষ্মণ মই ক'ত থাকিম দেৱী স্থিৰ হোৱা দেৱী স্থিৰ হোৱা ভাগ্যৰে লিখন বুলি ভাবি সহ্য কৰা অসীম ধৈৰ্যৰে চাবা দেৱী ভগৱানে তোমাক কৰিব সহায় চোৱা লক্ষ্মণ মনোবেথা বুজিছো তোমাৰ চিৰদিন জন্মে জন্মান্তৰে যেন তোমাৰ দৰেই দেৱৰ পাওঁ এই অভাগীৰ আশীৰ্বাদ যদিহে ফলিয়াই তেন্তে তোমাক মই প্ৰাণ ভৰি কৰিছো আশীৰ্বাদ ধৰ্মজয়ী হোৱা চিৰকাল মাতৃ মোৰ ভগ্ন হৃদয়ৰ সেৱা নিবেদিলো তব চৰণত ক্ষমা কৰা দেৱী এই অধৰ্মৰ
বিদায় দেবী বিদায় 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 দিয়া বিদায় মাতৃমুখ বিদায় ধরো শরণত শেখ নিবেদিত ক্ষমা করমুখ বিদায় দেবী বিদায় বিদায় দেবী বিদায় 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 দেবী বিদায় বিদায় দেবী লক্ষ্মণ ওই কলয় যা ওই কলয় হরি হরি কিনু কপালে খিলা ওনাথ কিনু অপরাধে নির্বাসন দিলা ও আরে হরি হরি কিরব কপালে কিরা আরে কিরব রাধে নির্বাসন দিলা হে দেবী কোন তুমি দেয়া তোমার হইত পরিচয় চিরনাথিনী রামপত্নীময় জনক নন্দিনী জনক নন্দিনী সীতা উঠা দেবী নকৰিবা ক্ৰন্দন কিন্তু কোন আপুনি দিলেহি সান্তনা মোক মোৰ সংকট কালত দিয়ক মোক আপোনাৰ সত্য পৰিচয় আই বাল্মীকি বুলি আমাক জানে সৰ্বজনে জ্ঞানত দেশদেই হ'ল আমাৰ জীৱন সাধনা বাস কৰোৱাবি অৰণ্যৰ মাজে হে ঋষি শ্ৰেষ্ঠ মই সীতা জনন্ত শুনি নেদেখিলো মাতৃ কেনেকুৱা পিতৃ মোৰ ৰাজ ঋষি জনক সূৰ্য বংশৰ শিৰোমণি শ্ৰীৰামৰ পত্নী হে ঋষি মই সীতা অতি কুলক্ষণী মোৰ বাবেই ধ্বংস হ'ল স্বৰ্ণ লংকাপুৰী তাৰা মন্দুদৰী হ'ল সতীসীনা আৰু আজি মিছা অপবাদ শুনি অযোধ্যাবাসীৰ নিজ স্বামীয়েও মোক দিলে নিৰ্বাসন
কদাপি দহই খদ্দর বোলা দেবী আবার আশ্রমে সুদূর যে দেখিছা শ্যাম ক্ষেত্র সেয়াই আবার আশ্রম নিস্তদয়াৰ দৰে প্ৰতিপালন কৰিম তোমাৰ জীৱনৰ আটাইতকৈ কৰুণ দিনটোতো মনত মোৰ লাগিছে আনন্দ ঋষি শ্ৰেষ্ঠ বাল্মীকিক পালো মই পিতৃস্বৰূপে পিতা অভাগীৰ সেৱা কৰিব গ্ৰহণ আই নকৰা চিন্তা আজি সন্তে পিতৃৰূপে পালা তুমি তপস্বী বাল্মীকি নিস্তদয়াৰ দৰে প্ৰতিপালন কৰিম তোমাৰ বলক বলক পিতা অসহ্যবোধ ক্ষুধা তাড়না সুস্বাদু আহার বিনে নহইব অন্তক বুঝান বহুদিন ধরি যজ্ঞ দবাদিকে বুঝানোর পরা বঞ্চিতময় নির্বোধ মণিগণে দেবতাক প্রদান করে উৎকৃষ্ট পূজন সত্যপুর দেবতা এবার করেন নিবারণ তহতর বই পূজন বিনা গৌত আছে দেবতা গৌত আছে ঈশ্বর একমাত্র আদি ত্রণ কর্তা এই জগতের মই অন্তঃর রাজত্ব শোনাও তেতিয়াই হব মোর অভিলাষ পূরণ শুনিছো দুর্জন বিশ্বামিত্রই হেন মহা যজ্ঞ করে সবার কেন্দ্র যজ্ঞ করে ক্ষমাপন
লাগে মোক যজ্ঞৰ সম্ভাৰ লাগে মোক দেৱবিদায়ক ভোজন লাগে মোক অসহ্য বিভূতি এতিয়া যাবই বিশ্বামিত্ৰৰ আশ্ৰমৰ অভিমুখে বিশ্বামিত্ৰ প্রবেশিরা সভা মাঝে দেখি আরে গহীর গম ধীরে সরে দেখি দেখো হরয়ারে গহীর ধীরে সরে দেখিতে আরে বিশ্বামিত্র নামে তাঙ্ক জানে সর্বজন আরে রাম হরি রাম হরি বুলা সর্বজন আরে রাম হরি রাম হরি বুলা সর্বজন বিশ্বৰ কল্যাণৰ বাবে মহাযজ্ঞময় কৰিছো আৰম্ভ কিন্তু অহংকাৰী মহাপাপী লৱণ দৈত্যৰ অত্যাচাৰত শান্তিৰে মহাযজ্ঞময় সম্পন্ন কৰিব পৰা নাই আৰু সেইবাবে এই গভীৰ অৰণ্যৰ মাজ পালোহি মোৰ মনে কৈছে এই স্থানত লৱণৰ নহ'ব প্ৰৱেশ আৰম্ভ কৰোঁ মই মহাযজ্ঞ শান্তি মনেৰে লবণৰ ভয়তাহে ভণ্ড তপস্যে ইয়াতে মহাযজ্ঞ
কৰিব খুজিছ চমৎকাৰ অতি চমৎকাৰ আজি তই লবণৰ বাবে বনে 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 গৰু ভৰাই ওই যাবশ্যে বন্ধ কর তহতর যজ্ঞ অসে মানে আছে যত যজ্ঞর সম্ভব ততলে কেবল করর পর হইতে পারছে সম্ভৱ লবণ যজ্ঞ সম্পন্ন নোহোৱা পৰ্যন্ত যজ্ঞৰ সম্ভাৰ মই তোক প্ৰদান কৰিব নোৱাৰো ক্ষন্তেক অপেক্ষা কৰ যথা সময়লৈ অপেক্ষা অপেক্ষা যদি বুধ কৰিব নোৱাৰো দে ক্ৰন্তে যজ্ঞৰ সম্ভাৰ দেব দৈত্যৰাজ যজ্ঞৰ কাম নহ'লে সমাপন পূৰ্ণাহুতি নিদিওঁ যদি মই ঈশ্বৰৰ নামত তোক কেনেকৈ দিম মই যজ্ঞৰ প্ৰসাদ সেয়েহে ক্ষন্তেক অপেক্ষা কৰ পূৰ্ণাহুতি শেষ হ'লেই যত মানে আছে যজ্ঞৰ সম্ভাৰ সকলো তোক কৰিম অৰ্পণ বাক্যৰ চাতুৰিয়ে অযথ বিলম্ব ঘটায়ে লবণৰ কাৰ্য সাতান্তে প্ৰখণ্ড এই লবণৰ কিমান পথ যজ্ঞ লবণৰ অত্যাচাৰত শান্তি মনে কোনো কাম মই কৰিব নোৱাৰো যাওঁ মই প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পাশে জনাও গৈ সকলো বতৰা দাদা হাই বিশ্বামিত্ৰ মুনি আপোনাৰ সাক্ষাৎ প্ৰাৰ্থী ৰৈ আছে সিংহ দুৱাৰত যোৱা ভাই লৈ আহা মণিবৰক আদৰি সাদৰি দাদা আহক আহক মণিবৰ আমাৰ সেৱা গ্ৰহণ কৰ চিৰঞ্জীৱী ভৱ উঠা ৰঘুমণি হে মণিবৰ ৰঘুমণি কৃপা কৰি ব্যক্ত কৰক আপোনাৰ আগমনৰ উদ্দেশ্য ৰাজ্যত মংগলৰ বাবে য'তেই যজ্ঞ কৰোঁ আয়োজন তাতেই লৱণ দৈত্যই কৰে লণ্ডভণ্ড নাপাওঁ তৰণি আমি দুৰাত্মা লৱণ দৈত্যৰ পৰা সেয়েহে ৰঘুনাথ নিবেদিছোঁ তদু চৰণত বধ কৰি সেই দুৰন্ত দৈত্যক দিয়ে যেন শান্তি তপোবনবাসী নকৰিব চিন্তা মণিবৰ দৈত্যবধৰ হেতু যাব মোৰ ভাই শত্ৰুঘ্ন দাদা যোৱা ভাই দাদা বধ কৰি সেই দৈত্য শান্তি দিয়া তপোবনবাসী নিশ্চয় দাদা বধিৰ সেই দুৰাত্মা দৈত্য এবে যাওঁ মই মুনিবৰৰ সঙ্গে দৈত্যৰ অনুসন্ধানত বলক মুনিবৰ যুদ্ধ যাত্ৰা কৰোগৈ প্ৰস্তুত বলা কুমাৰ ময়ো যাওঁ নিজ কৰ্তব্যত সৱগ্ৰসৰ
ও হরি হে রাম রাম প্রমে মাঝে ঋষি হরে রাম বখিস অতি জ্ঞানী জনারে রাম রাম বখিস অতি জ্ঞানী হরে রাম রাম এহি মতে পাইলা গয়া সভার ভিতর হরে রাম 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 হরি বুলানি রন্ত আরে রাম রাম হরি রাম হরি বুলানি রন্ত অযোধ্যাৰ ৰজা শ্ৰী ৰামচন্দ্ৰই প্ৰজাগণৰ কথা শুনি বিসৰ্জন দিলে সীতা দেৱীক গভীৰ অৰণ্যৰ মাজত। সীতা দেৱীক বিসৰ্জন দিয়াৰ পাছত ৰামচন্দ্ৰৰ মনত নানা চিন্তা নানা দুখে মন অশান্ত কৰি তুলিছে। যাওঁ যাওঁ মই তেওঁৰ সমীপে সান্তনা বাণীৰে অশান্ত মন কৰোগৈ শান্ত। লবণ শূন্য কৰি আজি পাতলাও মেদিনীৰ ভাৰ বেশ তেন্তে প্রথম আজি তোক যাব জানোৱে বেশ তেন্তে সেই হোক লাগিলে ঘূৰণ শত্ৰুঘ্ন
লাগিলে ঘোৰাৰণ শত্ৰুঘ্ন শ্ৰৱণ হত যে মেঘৰ গৰ্জন শ্ৰৱণ হত যে মেঘৰ গৰ্জন কতক্ষণে লবং দৈত্য ভাগৰি পৰিলা ৰাম হৰি ৰাম হৰি ভুলাৰী ৰত ভুলাৰী ৰত ভুলাৰী ৰত পরিথাক মূর্খ, এই শক্তি লয়ে যুদ্ধ করো শত্রুঘ্নৰ সমে। যাও যাও হেবে মই মুনিবৰক জয়বতৰা জনাই নিজ ৰাজ্যলৈ ভ্ৰমণ কৰক।